আজি আহিছো হাইৱে গুৱাহাটীৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল কাৰ ডিলাৰ য'ত সেইগোলৈকে চাই থাকক যদি কম দামৰ ভিতৰত এটা ভাল জেনুইন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে আজিৰ ভিডিঅ'ত পাই যাব। দাদা আছে ৰাজু দা কেনে ডিসেম্বৰ মাহটো আপোনাৰ খতম হ'ব হ'ল তো আপোনাৰ লাষ্ট ইয়াৰ এণ্ডিং মই দেখা আছো গাড়ী কম দামত গাড়ী দি আছো। বৰ্তমান ষ্টক খালী হৈ গ'ল, গাড়ী দেখাব পাৰে একদম বহুত ষ্টক আছিলে, বহুত ভিতৰত বহুত গাড়ী আছিলে, ষ্টক খালী হৈ গ'ল। এতিয়া আৰু যিখিনি আছে সেইখিনি ষ্টক খালী কৰিব বিচাৰি আছো। নতুন নতুন গাড়ী আহি আছে, তো নতুন নতুন ভিডিঅ' আপডেট পাব। এতিয়া কম দামত গাড়ী দি আছে, একদম কম দামত গাড়ী দি আছে। বলক মই তাৰ পৰা গাড়ী আৰম্ভণিৰ পৰা দেখা দিম। হয় চাপৰে আগত যদি আপোনালোকে ল'ব পৰা নাই এতিয়া ল'ব পাৰিব না? হয় ষ্টাৰ্টিং আপোনাৰ বহুত মানে কি হ'ল, এতিয়াতো টেক্সটো 15 বছৰ হৈ গ'ল ন, অলপমান দামখিনি বেছি অলপ হ'ব পাৰে, দেখাত দেৰি হ'ব পাৰে, কিন্তু কম দামতে দি আছো। গাড়ী কম দাম, ডকুমেন্টেশন বিলাকত বেছিয়ে আছে আজিকালি, টেক্স মানে আপডেট থাকিবই। গাড়ী এইটো আৰম্ভণিৰ পৰা দেখাইছো, 2018 গাড়ী দেখাইছো, এচি ইএক্স দেখাইছো। এইটো এচি ইএক্স দেখাইছো আপোনাৰ। এইটো আপোনাৰ 2019 চনৰ গাড়ী হয়। 2019 গাড়ী কণ্ডিশ্যন চাব পাৰে আপোনাৰ। এইটো প্ৰাইচ ৰাখিছো 2,40,000 টকা প্ৰাইচ ৰাখিছো। অল কাগজ পাতি ট্ৰান্সফাৰ কৰি গোটেইখিনি 2,40,000 টকা প্ৰাইচ ৰাখিছো। কাম যি আছে সব কৰাই দিছো, কামখিনি যি আছে মই কৰাই দিছো। ওকে ডকুমেন্টেশনটো তাতে ইনক্লুডেড থাকিব, ডকুমেন্টেশন ইনক্লুড থাকিব। হয় তো নেক্সট এটা গাড়ী এটা সোমাইছে, চাওক আপোনালোকে কি ধুনীয়া গাড়ী এটা সোমাইছে। এইটো গাড়ী নিউ গাড়ী আহি গৈছে, গাড়ী সোমাইছে 3,20,000 টকা, 3,20,000 টকাৰ গাড়ী, 3,20,000 টকা একদম টিপ টপ হৈ আছে। গাড়ী চাব পাৰে, ৰেলিং বডি একদম কালাৰ টিপ টপ হৈ আছে। চাওক দাদা এটা ফাইনান্স কৰিলে কিমান লাগে মই মিনিমাম 80,000 টকা দিলে মই ওলাই দিম এখন গাড়ী। ওকে দাদা নেক্সট দেখুৱাই দিয়ক। নেক্সট আপোনাৰ দেখাই আছো মেক্সিমো। হয় আপোনাৰ এখন মেক্সিমো প্লাস এখন দেখাই দি আছো আপোনাৰ 1,70,000 টকা, 1,70,000 টকাত মই ট্ৰান্সফাৰখিনি কৰাই দিম। শোৰুম ভিজিট কৰিলে অন টেবল যিমান পাৰে নেগোশিয়েবল হৈ যাব। নেক্সট দেখা আছে আপোনাৰ এচি জিপ এক্সেল হয়। বহুত মানুহে জিপ এক্সেল বিচাৰি ফুৰে, পেন্ডেলৰ ভাড়া বা কিবা কিবি কাম থাকে। তো এচি জিপ এক্সেল মই কম দামত আছে, 1,20,000 টকা দিয়ক, এখন গাড়ী লৈ যাওক। 1,20,000 টকা দিয়ক আৰু লৈ যাওক কাগজ পাতি কৰি কিনে। নেক্সট দেখা আছে আপোনাৰ মালটনা গাড়ীৰ ভিতৰতে দেখা আছো। তো মেগা এক্সেল দেখা আছে, মেগা এক্সেল চাই লওক। এখন 2,60,000 টকাৰ মেগা এক্সেল হয়। এখন 2,60,000 টকা, 2,60,000 টকা, অনলি 2,60,000 টকা দিয়ক, এখন গাড়ী লৈ যাওক। কাম যি আছে দাদা সব ইনক্লুড থাকিব না, যি কাম আছে পেপাৰ পাৰ্টি আপডেট বা বডিৰ কাম যিখিনি আছে ডেন্টিং মেন্টিং সেইখিনি আমি কৰাই দি কেনে দামটো কৈ আছো। ওকে দাদা নেক্সট আপোনাৰ গাড়ী দেখা আছো ইনফ্ৰা V10। হয় 3,70,000 টকা দি যাওক, এখন ইনফ্ৰা V10 আপোনাৰ ঘৰত লৈ যাওক, আপোনাৰ আৰামছে চলি থাকক। লৈ যায় কেনে একো প্ৰব্লেম নাই, 3,70,000 টকাত একো প্ৰব্লেম নাই, যি আছে আমি সব কৰাই দিম ইয়াতে। নেক্সট দেখা আছে এচি গোল্ড ডিজেল, আপোনাৰ 300 নাম্বাৰ প্লেট হয়। তো আপোনাৰ এখন গাড়ী প্ৰাইচ ৰাখিছো মই 2,90,000 টকা প্ৰাইচ ৰাখিছো। তো এইটো আপোনাৰ কাম চাম কৰি কেনে আপোনাৰ টেক্স দি কেনে যদি টেক্সটো কাস্টমাৰে যদি ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে আপুনি 3,20,000 টকা দিব লাগিব। 3,20,000 টকা, 3,20,000 এনেটো কাগজ পাতি যেনেকে আছে এনেকে ল'লে 2,80,90,000 টকা মই দিব পাৰো। কাগজ পাতি কৰি ল'লে দামটো অলপ বেছি আহিব, যদি কাগজ পাতি আপোনালোকে নিজে কৰে তেতিয়া কমত হৈ যাব। নেক্সট এইখন আপোনাৰ 2023 ৰ গাড়ী হয়। 2023 ৰ সিৰিজৰে হয়, গুৱাহাটী নাম্বাৰ প্লেট হয়। এখনৰ প্ৰাইচ ৰাখিছো 3,60,000 টকা প্ৰাইচ ৰাখিছো। তো যিখিনি ডেন্টিং মেন্টিং আছে এইখিনি কৰাই দিম, গোটেইখিনি চিজ আছে। হয় দাদা নেক্সট আপোনাৰ দেখা আছে এখন 2020 ৰ আপোনাৰ এচি গোল্ড ডিজেল হয়। গাড়ীখন বহুত ধুনীয়া হৈ আছে। তো বডি চডি কাস্টমাৰে ধুনীয়াকৈ বনাই থৈ দিছে, যিখিনি আছে বডি চডি আপোনাৰ চিট ধুনীয়া বনাই থৈ দিছে, ইণ্টেৰিয়ৰ খিনি ধুনীয়া হৈ আছে। আপোনাৰ এইখনৰ প্ৰাইচ ৰাখিছো মই অনলি 2,90,000 টকা, কাগজ পাতি কৰি কেনে 3,10,000 টকা দিলে 3,10,000 20,000 হয় যিমান পাৰে কমত ওলাই দিছো। পাই যাব আপোনালোকে আহি কিনে। 2020 চনৰ আপোনাৰ বাজাজ দেখা আছে, 2020 চনৰ 1.5 লাখ টকা প্ৰাইচ ৰাখিছো। যিখিনি কাম আছে সেইখিনি কৰাই দিম। বাজাজ টেম্পু নাপায় কিনিব মাৰ্কেটত, কিন্তু আমাৰ তাত অনলি এখনেই আছে বাজাজ টেম্পু। বাজাজ টেম্পু লাগিলে বাজাজ টেম্পু আপুনি পাই যাব 1.5 লাখ টকাত বাজাজ টেম্পু পাই যাব। গুৱাহাটীৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল গাড়ীৰ ডিলাৰ হাইৱে অটো। তো নেক্সট আপুনি দেখাব পাৰে এইবিলাক এচি জিপ হয়, এচি জিপৰ লাইন আছে। এইবিলাক মোটামুটি আপোনাৰ মতে এইবিলাক গাড়ী যিবিলাক গাড়ী আছে 80,000 পৰা ষ্টাৰ্ট কৰি কেনে আপোনাৰ আপ টু আপোনাৰ 1.5 লাখ টকা লৈকে আছে গাড়ী। তো যিবিলাক গাড়ী 80,000 পৰা 1.5 লাখ টকা আছে এইটো লাইনতে দেখা পাব আপুনি। এই জিপ আছে সেইটো লাইনত আছে। তো গাড়ী কণ্ডিশ্যন লৈ কেনে দাম হ'ব, গোটেইখিনি গাড়ী দেখা সম্ভৱ নহয়, বহুত জিটিএ ষ্টক আছে। তো গাড়ী চাওক আপোনালোকৰ বহুতখিনি আছে, 80,000 পৰা আপোনাৰ 1.5 লাখ টকাৰ ভিতৰত আছে গোটেইখিনি গাড়ী। সৰু সৰু গাড়ী বিচাৰি থাকিলে এইবিলাকো আৰামছে আপোনালোকে লৈ যাব পাৰিব। টেন্ট হাউচ গেছৰ কাৰণে এইবিলাক গাড়ী ভাল হ'ব। তো নেক্সট দেখা আছে আপোনাৰ শ্বৰুমৰ ভিতৰত আছে বহুতকেইটা গাড়ী। নেক্সট আপোনাৰ দেখা আছে এইফালে আপুনি চাওক টেম্পু এটা দেখাই দিয়ক। টেম্পু দেখাই দিয়ক। টেম্পুটো আপোনাৰ প্ৰাইচ ৰাখিছো 1,40,000 টকা প্ৰাইচ ৰাখিছো। তো নেগোচিয়েবল হৈ যাব অহাৰ পিছত। তো দাম চাম আপোনাৰ নেগোচিয়েবল হৈ যাব, যিটো দাম কৈছে তাৰ পৰা আৰু অলপ নেগোচিয়েবল হৈ যাব, গোটেইখিনি নহয়
অলপ কিবা তাৰ পৰা নেগোচিয়েবল হৈ যাব। আপোনালোকে আহিছে, এতিয়াও আহি আছে, বহুত আহিছে, বহুত গাড়ী গ'ল। আপোনাৰ ভিডিঅ'ৰ পৰা বহুত কাষ্টমাৰ আহিছে, বহুত কাষ্টমাৰ গাড়ী দিছো। এই মাত্ৰ 3-4টা মানক মই ডিল কৰি আছো, লগত আহিছে, ভিডিঅ' বনাই আছো। আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহি আছো, যিমান কমত পাৰিম দেখুৱাই থাকিম। নেক্সট এইটো আপোনাৰ 2019 চনৰ আপোনাৰ সুপ্ৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছো মই আপোনাৰ 2,60,000 টকা প্ৰাইচ ৰাখিছো। তো 2019 চনৰ গাড়ী বডি চডি একদম ধুনীয়া হৈ আছে, বনোৱা আছে একদম পুৰা, বডিটো লম্বা হয়, তো পাই যাব। দেখা দিব কেৰি, সুপাৰ কেৰি মাৰ্কেটত নাপায়, বহুত মানে সুপাৰ কেৰি বিচাৰি ফুৰে। সুপাৰ কেৰি কাৰণে আপোনালোকৰ বহুত মেঘালয় চাগেৰৰ পৰা বহুত কাস্টমাर है। अगर आप लोग सुपर कैरी देख रहे हैं तो सुपर कैरी में आपको मेघालय वाला कस्टमर को 3,40,000 रुपए में कैश में दे देगा। 3,40,000 में 3,40,000 कैश में ले जाइए आप लोग, कैश में। नेक्स्ट होता मेगा, नेक्स्ट अपना আহিব মেঘা। আপনার 2019 চনৰ মেঘা হয় প্ৰাইস ৰাখিছো 2,60,000 টকা। 2,60,000 টকা। আপনার কাগজ পাতি ইনক্লুড আছে ইয়াতে গোটেইখিনি, আহাৰ পিছত অলপ নেগোচিয়েবল হৈ যাব। ওকে দাদা, নেক্সট। তো নেক্সট আপোনাৰ কমদামি গাড়ী দেখাইছো, এইখন আপোনাৰ চাই লওক, এসি এসটি হয়। 2,60,000 টকা প্ৰাইস ৰাখিছো, আহাৰ পিছত নেগোচিয়েবল হৈ যাব অলপ চলপ কিবা কিবি। তো আহাৰ পিছতহে অন টেবল হোৱাৰ পিছতহে আপুনি নেগোচিয়েবল কৰিব পাৰিম। ফোনত আমি গোটেইখিনি ক'ব নোৱাৰো। ফোনত সব ক'ব নোৱাৰে, আপোনালোকে অলপ টাইম লৈ কিনে ভিজিট কৰক, গাড়ী চাওক, গাড়ী আপুনি এইবিলাক দেখা পাৰে 2,00,000-3 লাখৰ ভিতৰতে গাড়ী আছে, 2,00,000-3 লাখৰ ভিতৰত এচিবল বিলাক আছে। তো এইখন গাড়ী আপোনাৰ নতুনকৈ সোমাইছে, 3,40,000 টকা দিব লাগিব। বডি চডি বনাই কেনে 3,40,000 টকা এৰি দিছো এইটো গাড়ী। বডি বনাই কিনে মাত্ৰ 3,40,000 টকাত ভাল কন্ডিশনত এটা গাড়ী লৈ যাক। নতুন ল'ব গ'লে তো বহুত পৰি যাব, বহুত আহি গৈছে, আপোনালোকে জানে। তো আপনি এইফালে চাব পাৰে ইন্ট্ৰা V30, এইটো চাওক ধুনীয়া হৈছে গাড়ী। ইন্ট্ৰা V30 আপোনাৰ প্ৰাইস ৰাখিছো, আপোনাৰ ইন্টাৰনেশন চাব পাৰে, প্ৰাইস ৰাখিছো 5,90,000 টকা প্ৰাইস ৰাখিছো। তো অহাৰ পিছত অলপমান নেগোচিয়েবল হৈ যাব, অহাৰ পিছত নেগোচিয়েবল হৈ যাব। গাড়ী 90,000 টকাত ইন্ট্ৰা V30 চাওক, আপোনাৰ একদম পুৰা নতুন কন্ডিশনত আছে, একদম ব্ৰেন্ড নিউ কন্ডিশনত, ভাল কন্ডিশনতে পাই যাব। ফাৰ্স্ট ওনাৰ না সেকেন্ড ওনাৰ? ফাৰ্স্ট ওনাৰ হয়, অপচনৰ গাড়ী হয় এইবিলাক। নেক্সট আপোনাৰ দেখাইছো এইফালে চাওক, আপোনাৰ এসি গোল্ড পেট্ৰল 5 গিয়াৰৰ। এইটো এসি গোল্ড পেট্রোল 5 গিয়াৰৰ দেখাইছো, আপোনাৰ 3,50,000 টকা প্ৰাইস ৰাখিছো। 3,50,000 টকা প্ৰাইস ৰাখিছো 2022 হয়। তো আপোনাৰ এইবিলাক দেখাইছো, আপোনাৰ এসি গোল্ড পেট্ৰলে হয়। এইটো 4 গিয়াৰৰ হয়, সেইটো 5 গিয়াৰ, এইটো 4 গিয়াৰ, এইটো 5 গিয়াৰ, এনেকুৱা টাইপত আছে। তো সব গাড়ী বিলাক মোটামুটি ধৰি লওক আপোনাৰ যদি ভাল বাজেট লৈ আহে 3 পৰা 4 লাখৰ ভিতৰত, 4 লাখৰ ভিতৰত যদি বাজেট লৈ আহে নহয়, বহুত ধুনীয়া গাড়ী পাব আপোনালোকে। হয়, আপোনালোকৰ যি গাড়ী লাগে একবাৰ কল কৰক, আপোনালোকে আহি আছে, ভাল লাগি আছে, এনেকৈ আহি থাকক, যি পাব একদম জেনুইন পাব। আৰু দাদা মেকানিক লৈ কিনে চেক কৰিব, মেকানিক লৈ আহি কিনে চলাব পাৰে। ইভেন যদি আপোনালোকে ভাবে যে মই গাড়ীখন আপোনাৰ এটা ভাড়া মাৰি চাব পাৰো, মই আপোনাৰ টেষ্ট ড্ৰাইভৰ কাৰণে আপোনাক দি দিম। ওকে দাদা, ফাইনান্স কৰিলে বেসিক ডকুমেন্টেশন বিলাক ফাইনান্স কৰিলে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, চেকবুক আৰু ফটোকপি, এইখিনি নৰ্মেল কেৱাইচি খিনি হলে আমি ফাইনান্স কৰাই দিওঁ। ওকে, আজিৰ ভিডিঅ'ত ইমানখিনি দেখুৱালো, আপোনালোকে আহক, ভিজিট কৰক, মানে যিমান ষ্টক আছে ইমানে দেখুৱালো আৰু আহক। আৰু আছে বহুত ষ্টক, পিছফালে আছে, গোটেইখিনি দেখা সম্ভৱ নহয়। তো একদিন বেলেগ এদিন মই দেখা আছো, পিছখনটো দেখা আছো বেলেগ এটা ভিডিঅ'। দাদা থেংক ইউ।